ড্ৰাগছ, মাৰণাস্ত্ৰ, মৃতদেহ অথবা অপৰাধীৰ সন্ধানত চলোৱা অভিযানৰ ক্ষেত্ৰত স্নিফাৰ ডগে সাধাৰণতে আৰক্ষীক নিৰাশ নকৰে। উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে বেমাৰৰ বীজাণুৰ সন্ধান উলিয়াব পাৰে স্নিফাৰ ডগে। আৰু ইউকেত চলা শেহতীয়া এক গৱেষণা অনুসৰি স্নিফাৰ ডগে চিনাক্ত কৰিব পাৰিব কৰোনাত আক্ৰান্ত ব্যক্তিক। উল্লেখ্য যে কৰোনাক্ৰান্ত ৰোগীৰ দেহৰ পৰা নিৰ্গত হয় এক বিশেষ গোন্ধ, যি গোন্ধ মানুহে অনুভৱ কৰিব নোৱাৰে যদিও কুকুৰৰ বাবে এয়া অতি সহজ, কিয়নো প্ৰচুৰ ঘ্ৰাণ শক্তিৰ অধিকাৰী জন্তুৱে হৈছে কুকুৰ। উল্লেখ্য যে এই গৱেষণাৰ বাবে কোভিডত আক্ৰান্ত ৰোগীয়ে ব্যৱহাৰ কৰা মাস্ক, মোজা আৰু কামিজৰ নমুনা সংগ্ৰহ কৰা হৈছিল। লগতে গৱেষণাৰ বাবে 6টাকৈ কুকুৰক দিয়া হৈছিল উপযুক্ত প্ৰশিক্ষণ, আৰু তাৰ পাছৰ দৃশ্য এয়া। প্ৰশিক্ষণপ্ৰাপ্ত স্নিফাৰ ডগৰ দলটোৱে সফলভাৱে চিনাক্ত কৰে 90% কৰোনাত আক্ৰান্ত ৰোগীৰ নমুনা। গৱেষকৰ মতে 2টা স্নিফাৰ ডগে 30 মিনিটত পৰীক্ষা কৰিব পাৰে 300 গৰাকীকৈ ব্যক্তিক। গতিকে একে সময়তে বহু লোক গোট খোৱা ঠাই যেনে বিমানবন্দৰ, ৰেলৱে ষ্টেচন ইত্যাদিত স্নিফাৰ ডগৰ ব্যৱহাৰৰ জৰিয়তে কৰোনাত আক্ৰান্ত ৰোগীক চিনাক্তকৰণ অতি সহজ হ'ব বুলি মন্তব্য কৰিছে গৱেষকৰ দলটোৱে। আৰু ইতিমধ্যে থাইলেণ্ডত আৰম্ভ হৈছে স্নিফাৰ ডগৰ দ্বাৰা কৰোনাক্ৰান্ত চিনাক্তৰ পৰীক্ষণ প্ৰক্ৰিয়া। নেশ্যনেল ডেস্ক, প্ৰাগ নিউজ।